মই ডক্টৰ আদিত্য লাংথাছা সিনিয়ৰ কনসালটেন্ট ডিপাৰ্টমেন্ট অফ মেডিসিন আৰু লগতে মই বিভাগীয় মুৰব্বী মেডিসিন ডিপাৰ্টমেন্টৰ হাম হস্পিটেল আৰু এইখন হস্পিটেলত মই বিগত 1995 চনৰ পৰাই মেডিসিন বিভাগত এজন কনসালটেন্ট হিচাপে কাম কৰি আছো আৰু এই অঞ্চলৰ বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড হেল্থ প্ৰবলেম হেবুৰ মই চাই আছো আজি মই আপোনালোকক এটি অতি গুৰুত্বপূৰ্ণ বিষয় যেটো আমাৰ মেডিকেল সায়েন্স আৰু সমাজৰ লগত জড়িত হৈ আহিছে আৰু এই বিষয়টোৱে আমাৰ ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীখনকে সাঙুৰি ধৰিছে আৰু এটা ডাঙৰ সামাজিক ব্যাধি আৰু সামাজিক সমস্যা হিচাপে দেখা দিছে সেই বিষয়টো হৈছে যে মাদক দ্ৰব্যৰ যেটো আসক্তি আৰু যাক কোৱা হয় সাবষ্টেন্স এবিউজ আমাৰ মেডিকেল ল্যাঙ্গুৱেজত আৰু সাধাৰণতে মানুহে ড্ৰাগ এডিকশন বুলি যেটো কোৱা হয় ড্ৰাগছ এডিকশন কেৱল এটা বিশেষ দ্ৰব্য বা বিশেষ মাদক সেৱনৰ কোনো নুবুজায় যেতিয়া এডিকশন আৰু সাবষ্টেন্স এবিউজৰ কথা কোৱা হয় ইয়াত কেবা বিধ সাবষ্টেন্স বা মাদক দ্ৰব্য ইয়াৰ ভিতৰত পৰে সাধাৰণতে আমি বহুতেই আমি ড্ৰাগ এডিকশন বা মাদক যেটো আসক্তি এটো কেৱল মদ ভাং বা হেৰোইন বা ব্ৰাউন সুগাৰ এনে ধৰণৰ মানে যেটো হেতুকে বুজায় কিন্তু অকল হেতুকে নুবুজায় আসক্তি থকাটো মাদক আসক্তই আৰু সাবষ্টেন্স এবিউজ আৰু বহুতো কেবাটাও মাদক জাতীয় নিশা জাতীয় বস্তু আছে সেইবিলাককো সাঙুৰি লোৱা হৈছে এই যে মই কলো ইতিমধ্যে যে মদ্যপান কৰাটো মদৰ প্ৰতি যেটো আসক্তি বঢ়াটো আৰু অতি বিষাক্ত এটো মানে মাৰাত্মক ড্ৰাগছ লাইক হেৰোইন বা ব্ৰাউন সুগাৰ কোকেইন ভাং চাৰাছ মাৰিজুৱানা এনেকুৱা ধৰণৰ এই দ্ৰব্যবিলাকটো আছেই তাৰোপৰি আমি সাধাৰণতে আমাৰ সমাজত প্ৰায় অহৰহ চলি থাকে যেনে ধৰক সিগাৰেট স্মোকিং ধূমপান কৰাটো বিৰিয়েই হওক বা সিগাৰেটেই হওক এই যেটো ধূমপানৰ যেটো আসক্তি এটো এটা সাবষ্টেন্স এবিউজ ইয়াৰ বহুত অপকাৰ আছে ইয়াৰ দ্বাৰা বহুতো ক্ষতি হয় মানুহৰ দেহৰ আৰু বহুতো সমস্যাৰ সৃষ্টি হয় তাৰ লগতে ধপাত যেটো ব্যৱহাৰ কৰা হয় ধপাটো সিগাৰেট হ'ব পাৰে বিৰি হ'ব পাৰে কেতিয়াবা পান মছলা যেটো জৰ্দা হিচাপে আহে কেতিয়াবা সাধা হিচাপে মানে ব্যৱহাৰ কৰে আমাৰ সাধাৰণতে মানুহে পান তামুলৰ লগতো ব্যৱহাৰ কৰি এইটো এটা মাদক আসক্ত এইটো এটা সাবষ্টেন্স এডিকশন এইটো গঢ়ি উঠে তাৰোপৰি আমি দেখিবলৈ পাইছো আজিকালি বহুতো কিছু সাইকোট্ৰপিক মেডিকেশনছ কিছুমান আছে যেনে এলএসডি আছে এমফেটামিন আছে বা এনেকুৱা ধৰণৰ বহুতো মানসিক ৰোগীৰ কাৰণে যিবোৰ ঔষধ ব্যৱহাৰ কৰা হয় টেবলেট ব্যৱহাৰ কৰা হয় সেই টেবলেট বা সেই ঔষধবিলাককো মানে এই মানে প্লেজাৰ পাবৰ কাৰণে এটা শৰ্ট টাৰ্ম এটা আনন্দ পাবৰ কাৰণে এটা মজা এটা লবৰ কাৰণে এটা প্ৰবণতা যেটো আছে সাধাৰণতে দেখা পোৱা যায় আমাৰ মানুহৰ মাজত বিশেষকৈ যুৱকসকলৰ মাজতে এটো দেখা গৈছে আনকি বহু সময়ত আমি দেখিবলৈ পাইছো আমাৰ ওচৰলৈ ডেনড্ৰাফ জাতীয় বস্তু ডেনড্ৰাইট জাতীয় বস্তু এই যে পেইণ্টত ইউজ কৰা কিছুমান প্লাষ্টিক মেটেৰিয়েল পেইণ্ট কৰা এই পেইণ্টৰ সামগ্ৰী কিছুমান আছে সেইবিলাকো হয় আৰু বহুতো আছে তেনেকুৱা ধৰণৰ বহুত মানে বিভিন্ন ধৰণৰ এনেকুৱা আসক্তি বঢ়োৱা যেটো যাক ললে মানুহে কিছু সময়ৰ বাবে শাৰীৰিকভাৱে বা আংগিকভাৱে কিছু প্লেজাৰ পোৱা যায় কিছু মজা পোৱা যায় কিছু সময়ৰ কাৰণে আনন্দত ক'ব নোৱাৰে আত্মহাৰা হৈ যায় এটা বেলেগ পৃথিৱীলৈ গুচি যায় সেই ধৰণৰ যেটো কাৰণ সেই প্ৰতিটো মাদক দ্ৰব্য প্ৰতিটো ড্ৰাগছ প্ৰতিটো সাবষ্টেন্সৰ এটা ক্ৰিয়া আছে
সেই ক্ৰিয়া হৈছে যেনে এজন মানুহে যদি মদ্যপান কৰে সেই মদ্যপানটো প্ৰথমে মদ্যপান কৰাৰ লগে তেওঁ এটা প্লিজাৰ এটা পাব তেওঁ অলপ মানে আনন্দ এটা হ'ব তেওঁৰ এটা বেলেগ এটা ফিলিং এটা আহিব অনুভৱ এটা আহিব অনুভূতি আহিব তেওঁ শাৰীৰিকভাৱে মানসিকভাৱে আৰু তেওঁৰ গোটেই অংগ প্ৰত্যংগ আৰু তেওঁৰ যিটো শৰীৰৰ যিটো মানে প্লিজাৰৰ যিটো ভাল লগা এটা পৰিৱেশ এনেকুৱা ধৰণৰ এনেকুৱা সময় তেনেকুৱা সেইবোৰ আহে সকলোবোৰ ছাবষ্টেন্সতে সেইটো আহে কিন্তু সেইটোকে প্ৰথমে তেনেকুৱা প্লিজাৰ বা সেইটো আনন্দ ল'বলৈ যোৱাৰ লগে লগে পিছত যেতিয়া সেইটোক বাৰে বাৰে যেতিয়া তেওঁ মানে ব্যৱহাৰ কৰা হয় তেতিয়া লাষ্টত শেষত গৈ পেলাই সেইটো অভ্যাসত পৰিণত হয় শেষত দেখিব যে সেই মাদকটো সেইটো মদেই হ'ব পাৰে চিগাৰেটো হ'ব পাৰে বিড়িও হ'ব পাৰে চাধাও হ'ব পাৰে টেবলেটো হ'ব পাৰে হিৰইনো হ'ব পাৰে LSD হ'ব পাৰে বা কোকেইনো হ'ব পাৰে ব্ৰাউন চুগাৰো হ'ব পাৰে গতিকে সেইটো যেতিয়া এজন মানুহে গ্ৰহণ কৰে আৰু সেইটো তেওঁৰ তেজলৈ গুচি যায় এইটো তেজলৈ যোৱাৰ লগে লগে সেইটো প্লিজাৰ মোমেণ্টৰ এটা সৃষ্টি কৰে প্ৰথমে সেই প্লিজাৰটো লয় পিছত দেখা যায় সেই ব্যক্তিজন আসক্ত হৈ পৰে এডিক্টেড হৈ পৰে আটাইতকৈ বিপজ্জনক কথা হ'ল ব্ৰাউন চুগাৰ আৰু হেৰইনটো যদি মানুহ এজনৰ দেহত যদি 24 ঘণ্টাৰ কাৰণে যদি প্ৰেজেন্স থাকে উপস্থিত থাকে তাৰ পিছতেই তেওঁৰ মানে উইথড্ৰল হ'বলৈ ধৰে তাৰ মানে সি ডিপেণ্ডেণ্ট হৈ যায় অলৰেডি সেইখিনি সময়ৰ ভিতৰতে মানে অলৰেডি আসক্তি হৈ যায় 24 ঘণ্টা এজন মানুহে যদি ব্ৰাউন চুগাৰ আৰু হেৰইনটো যদি তেওঁ যদি সেৱন কৰে তাৰ পিছত যদি 24 ঘণ্টা যদি সেই মানুহজনৰ তেজত যদি সেই দ্ৰব্যৰ যদি থাকে তাৰ পিছৰখিনি সময়ত কিন্তু তেওঁ আসক্ত হ'ব আৰু তেওঁ বাৰে বাৰে সেইটো ল'বই লাগিব এইটো তেওঁ গ্ৰহণ কৰিবলৈ এনেকুৱা ধৰণৰ তেওঁৰ মানে চিম্পটম কিছুমান আহিব আৰু অৱস্থাত পৰিণত হ'ব আৰু এইটো অভ্যাসত পৰিণত হ'ব পিছত তেওঁ নল'লে তেওঁৰ কাৰণে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে শাৰীৰিকভাৱে মানসিকভাৱে দৈহিকভাৱে বহু ধৰণৰ এটা মানে এই উইথড্ৰল যিটো আমি কওঁ উইথড্ৰল চিম্পটম সেইবোৰ আহিব আৰু খুব পেইনফুল কণ্ডিশ্যনলৈ গুচি যায় গতিকে বাৰে বাৰে তেওঁ সেইটো তেওঁ ল'বৰ কাৰণে বাধ্য হৈ পৰে গতিকে এনেধৰণেই সকলোবোৰ বস্তু এতিয়া মই কেৱল ব্ৰাউন চুগাৰ আৰু হেৰইনৰ কথা কৈছোঁ মদৰ ক্ষেত্ৰতো সুৰাৰ ক্ষেত্ৰতো তেনেকুৱাই হয় চিগাৰেটৰ ক্ষেত্ৰতো তেনেকুৱা হয় মই বহুতো মোৰ ওচৰলৈ ৰোগী আহে বা বহুতো লোক আহে মই তেওঁলোকৰ হাৰ্টৰ বেমাৰৰ কাৰণে বা তেওঁলোকৰ ডায়েবেটিছৰ কাৰণে বা তেওঁলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁলোকক কওঁ উপদেশ দিওঁ যে আপুনি চিগাৰেটটো বন্ধ কৰিব লাগিব চাধাৰ সেৱনটো বন্ধ কৰিব লাগিব তেওঁলোকে ইমান লোকে মানে হৈ যায় যে তেওঁলোকৰ টোপনি নোহোৱা হৈ যায় যদি বন্ধ কৰাৰ লগে লগে টোপনি নাহে ভোক নালাগে ৰাতিপুৱা পায়খানা ভালকৈ ক্লিয়াৰ নহয় আৰু অনবৰত এটা খিংখিঙীয়া স্বভাৱ এটা হৈ থাকে মানে যেতিয়ালৈকে তেওঁ সেই ডিপেণ্ডেঞ্চি সেই ছাবষ্টেন্সৰ প্ৰতি সেই দ্ৰব্যৰ প্ৰতি যি ডিপেণ্ডেঞ্চিটো আহি যায় আৰু যেতিয়ালৈকে তেওঁ সেইটো মানে সেই ছাবষ্টেন্সৰ সেৱন নকৰে তেতিয়ালৈকে তেওঁ এনেকুৱা হয় যেন তেওঁৰ গোটেই মেণ্টেল ছিষ্টেমটো গোটেই মানসিক ছিষ্টেমটো শাৰীৰিক ছিষ্টেমটো তেওঁৰ গোটেই পাৰ্চনেলিটিটো তেওঁৰ গোটেই জীৱনটো যেন এটা তলাৰ ভিতৰত তেওঁ আবদ্ধ হৈ থাকে আৰু সেই মাদকটো আৰু সেই দ্ৰব্যটো সেৱন কৰাৰ পিছত তেওঁ সেই তলাটো খোলে এনেকুৱা ধৰণৰ ফিলিং আৰু এনেকুৱা ধৰণৰ হয় সৰু সুৰা বস্তুবিলাকৰ পৰাও তেনেকুৱা হয় মই ইতিমধ্যে চিগাৰেট বা বিড়ি বা জৰ্দা বা তেনেকুৱা ধৰণৰ মানে সেই যিটো ছাবষ্টেন্স যিবিলাক এবিউজ হয় যিবিলাক অভ্যাসত পৰিণত হয় সেইবিলাকৰ কথাও কৈছোঁ আৰু মদ বা অন্যান্য যিবোৰ কোকেইন হেৰইন এইবিলাকৰ কথাটো আৰু বহুত বেছি সেইবিলাকৰ আসক্তিটো আৰু সেইবিলাকৰ ডিপেণ্ডেঞ্চি অতি বেছি যিটো নেকি সেইটোক সেৱন যদি নকৰে তেওঁ মানে এটা উইথড্ৰল চিম্পটমত গৈ পেলাই তেওঁ বিৰাট মানে এটা পেইনফুল অৱস্থালৈ গুচি যায় মানসিকভাৱে শাৰীৰিকভাৱে কোনো কথাই তেওঁ চিন্তা কৰিব নোৱাৰা হয় আৰু দেখা গৈছে যে শাৰীৰিকভাৱে মানসিকভাৱে মানুহজনটো একেবাৰেই মানে নষ্ট হৈ পৰে সেইবিলাকৰ পৰা আৰু অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰে আৰু আমি সকলোৱে জানো যে আজি বিশেষকৈ ধূমপান আৰু এই ধপাত সেৱনৰ মানে যিটো ভয়াৱহতা সেইটো সৰ্বজন বিদিত আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমতে আটাইতকৈ হেড এণ্ড নেকৰ কেঞ্চাৰৰ সংখ্যা আটাইতকৈ বেছি আমাৰ ইয়াতে এইটো দেখা গৈছে যে ইয়াৰ লগত তামোল চাধা আৰু চূণ এইবিলাকৰ খয়াৰ এইবিলাকৰ সম্পৰ্ক এটা এইটো কাৰ্চিনোজেনিক হিচাপে সেইবোৰ ইতিমধ্যে প্ৰমাণিত হৈছে আৰু যিসকলে চিগাৰেট সেৱন কৰে বিড়ি সেৱন কৰে সেইসকলৰ বিভিন্ন ধৰণৰ ৰোগ ব্ৰংকাইটিছ
লাংছৰ মানে হাওফাওৰ ইনফেকশ্যন আৰু হাৰ্টৰ অসুখ হাৰ্টৰ বেমাৰ হাৰ্ট এটেক ব্ৰেইনৰ ষ্ট্ৰোক এইবিলাক অতি সংখ্যা বেছি তাৰোপৰি কেঞ্চাৰ আজি লাং কেঞ্চাৰেই হওক বা ষ্টমাকৰ কেঞ্চাৰেই হওক বা এছ'ফেজিয়েল কেঞ্চাৰেই হওক খাদ্যনলীৰ কেঞ্চাৰেই হওক বিভিন্ন ধৰণৰ কেঞ্চাৰ এই ধপাত সেৱনৰ যোগেদি বিড়ি চিগাৰেট সেৱনৰ যোগেদি আৰু আজি চাধা জৰ্দা এইবিলাকৰ পৰা হয় আৰু যিসকল মই প্ৰায় মোৰ ডায়েবেটিক ৰোগী বা হাইপাৰটেনশ্যন ৰোগীসকলক মই কওঁ যে তেওঁলোকে খুব ৰেগুলাৰলি আমাৰ এই সমাজত মই দেখিবলৈ পাইছোঁ বিশেষকৈ হোজাই অঞ্চলত খুব পাণ তামোল বিড়ি চিগাৰেট জৰ্দা চাধা এইবিলাকৰ প্ৰচলন আছে আৰু যেতিয়া এইবোৰ সেৱন কৰা হয় তাৰ লগত যদি ডায়েবেটিছৰ যদি ঔষধো লয় বা হাইপাৰটেনশ্যনৰ ঔষধ লয় হাৰ্টৰ কাৰণে যদি ঔষধ লয় তেতিয়াহ'লে এই ঔষধটোৱে কাম কমকৈ কৰিব কাৰণ এই যিটো ধপাত পাণ তামোল চাধা এইবিলাকৰ মিশ্ৰণ এটা বিষাক্ত মিশ্ৰণ হয় সেই মিশ্ৰণে এই ঔষধৰ গুণাগুণটো ঔষধৰ যিটো কোৱালিটিটো ঔষধৰ যিটো কাৰুকাৰ্যতাক সেইটোক বিনাশ কৰে সেইটোক কমাই দিয়ে গতিকে ডায়েবেটিছটো ভালকৈ কণ্ট্ৰল নহ'ব প্ৰেছাৰটো ভালকৈ কণ্ট্ৰল নহ'ব তাৰোপৰি অন্যান্য ৰোগটোৰ মই ইতিমধ্যে কৈছোঁৱেই বিভিন্ন ধৰণৰ কেঞ্চাৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা এইবিলাকে সৃষ্টি কৰে মদ সেৱন কৰা লোকসকলৰতো তেওঁলোকৰ লিভাৰটোৱে একেবাৰে নিঃশেষ হৈ যায় লিভাৰটো নষ্ট হৈ যায় কাৰণ সেইসকলে আৰু এই মদেই হওক বা চিগাৰেট সদায় যে পৰিমাণটো বাঢ়ি যায় এটা লিমিটত নাথাকে তেওঁলোকৰ যিটো আজি যদি কোনোবাই যদি চিগাৰেট যদি দুটা খাইছে এমাহৰ পিছত তাক 5টা লাগিব 6 মাহৰ পিছত সি 1 পেকেটকৈ খাব এবছৰৰ পিছত 2 পেকেট কৰি বাঢ়ি গৈ থাকিব তেওঁলোকৰ যিটো ডিপেণ্ডেঞ্চি আৰু মাত্ৰাটো বাঢ়ি গৈ থাকিব ইয়াৰ দ্বাৰা তেওঁৰ শাৰীৰিক অসুস্থতাৰ যিটো শাৰীৰিক যিটো তেওঁৰ ক্ষয় ক্ষতি হৈছে শৰীৰত যিটো তেওঁৰ মানে ৰোগ সৃষ্টি কৰা সেইটো বাঢ়ি গৈ থাকিব অৰ্থনৈতিকভাৱেও তেওঁ ক্ষতি হৈ গৈ থাকিব আৰু অন্যহাতে মদৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যিসকলে যদি আজি অলপ কম পৰিমাণৰ মদ খায় যি আৰম্ভ কৰিছে 6 মাহৰ পিছত তেওঁলোকে তাতকৈ ডাবল হ'ব এবছৰৰ পিছত তেওঁলোকে বহুত বেছি খাব তেনেকৈ গৈ সদায় পৰিমাণটো বাঢ়ি গৈ থাকে এটা সময়ত গৈ সেইসকল লোক লিভাৰৰ বিভিন্ন ধৰণৰ ৰোগত পৰে ফেটি লিভাৰ হ'ব এলকহলিক হেপাটাইটিছ হ'ব চিৰ'চিছ অফ লিভাৰ হ'ব চিৰ'চিছ হোৱাৰ পিছতো আৰু এইটো এটা পাৰ্মানেণ্ট ডেমেজ হৈ যায় আমাৰ লিভাৰৰ গতিকে তেওঁলোক আৰু তাৰ পৰা ঘূৰি অহাৰ মানে এটা সুস্থ হোৱাৰ সুযোগটো আৰু তেওঁলোকে হেৰুৱাই পেলায় সেইদৰে সকলো মাদক দ্ৰব্যৰ ক্ষেত্ৰত এইবোৰ দেখা গৈছে যে ডিপেণ্ডেঞ্চিটো বাঢ়ি গৈ থাকিব মাত্ৰাটো বাঢ়ি গৈ থাকিব ড'জটো বাঢ়ি গৈ থাকিব তেওঁলোকৰ ৰিকুৱাৰমেণ্ট বাঢ়ি গৈ থাকিব আৰু মানুহটোৰ শাৰীৰিক মানসিকভাৱে আৰ্থিকভাৱে তেওঁ জুৰুলা হৈ পৰিব গতিকে এই মাদক দ্ৰব্যৰ আসক্তি আৰু এডিকশ্যন ড্ৰাগ এডিকশ্যন বা ছাবষ্টেঞ্চ এবিউজটো হৈছে আমাৰ সমাজৰ কাৰণে এটা ব্যাধি হিচাপে দেখা গৈছে ইয়াৰ কাৰণে কেৱল যে চিকিৎসকসকল বা মেডিকেলৰ যোগেদি যে আমি এইটো আমি সমাধান কৰিব পাৰোঁ এইটো নহয় আমি ইয়াৰ কাৰণে গোটেই সমাজৰ প্ৰতিজন সচেতন ব্যক্তিয়ে ইয়াৰ কাৰণে তেওঁলোকে এটা চিন্তাধাৰা ৰাখিব লাগিব এতিয়া অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালী যুৱক প্ৰজন্মৰ যিসকল আছে নতুনকৈ আহিছে তেওঁলোকক এই যে এইবিলাকৰ যে সেৱন কৰিলে কি কি অসুবিধা হয় কি কি অপকাৰিতা হয় কি কি সমস্যা হ'ব পাৰে সেইবিলাক তেওঁলোকে জানিব লাগিব আৰু এইটো সমাজত আমাৰ চিকিৎসাৰ লগত জড়িত হৈ থকা ব্যক্তিসকল আৰু সমাজত কাম কৰা সমাজকৰ্মীসকল আৰু সমাজত যিসকলে গুৰি ধৰি সমাজত যিসকলে মুৰব্বী হিচাপে আছে সেইসকল সকলোৱে মিলি আমি এই ব্যাধিটো আমি শেষ কৰিব লাগিব আৰু দেখা গৈছে যে আজি কিয় আমাৰ সমাজত আমাৰ দেশত আমাৰ এই অঞ্চলত কিয় এই মাদক দ্ৰব্যৰ সেৱনৰ যিটো পৰিমাণটো বাঢ়ি গৈছে এই যিটো বিশেষকৈ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত এইবোৰ কিয় বাঢ়ি গৈ আছে ড্ৰাগ এডিকশ্যন এলকহলিক এবিউজ বা টেবলেট সেৱন এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাবোৰ চিগাৰেট সেৱন এইবিলাক আমাৰ বাঢ়ি গৈছে প্ৰথম কথাটো হৈছে কি আমি আমাৰ অজ্ঞতাৰ কাৰণে প্ৰথমে হয়তো কোনোবাই এটা ফূৰ্তি আৰু বা এটা আনন্দৰ কাৰণে এটা বিশেষ এটা অভিজ্ঞতা আহৰণ কৰিবৰ কাৰণে কেনে হয় ময়ো লৈ চাওঁ মই খাই চাওঁ হয়তো কোনোবা সংগ দুখত পৰি হ'লেও বা কোনোবা বন্ধুৰ লগত মানে মিলি হ'লেও হয়তো সেইটো কৰিছে আৰু সেইটো কৰিবলৈ যাওঁতে যদি হিৰইন বা ব্ৰাউন চুগাৰটো যে 24 ঘণ্টাতকৈও যদি বেছিকৈ সেৱন কৰিলে তেতিয়া তেওঁ এডিকশ্যনত পৰিব
আৰু তাত তেওঁ বাধ্য হ'ব তাত আৰু বাৰে বাৰে তেওঁ সেইটো গ্ৰহণ কৰিবৰ কাৰণে আৰু যিটো প্লিজাৰ দিয়ে সেই প্লিজাৰটো তেওঁলোকে আকৌ পুনৰ সেই প্লিজাৰটো ল'ব বিচাৰে সেই শাৰীৰিক আৰু এটা স্নায়ৱিক যিটো প্লিজাৰটো আনন্দটো সেইটো আকৌ বাৰে বাৰে ল'ব বিচাৰে কিন্তু হিটাৰ যে মাৰাত্মক এটা ভুল কৰি আছে সেইটো গৌণ হৈ পৰে পিছলৈ তেওঁ বুজিবৰ কাৰণে চেষ্টা কৰিলেও বুজি উঠিলেও তেওঁ আৰু এটা সময়ত গৈ পেলাই সেইটোৰ পৰা ওলাই আহিব নোৱাৰা হৈ যায় যে এনেধৰণৰ সমস্যাবিলাক হৈছে আৰু বহুত সময়ত দেখা গৈছে যে আমি কিছু হতাশাত ভোগা আমাৰ যুৱচাম তেওঁ কিবা এটা কৰিব বিচাৰিছে সেইটো কৰিব পৰা নাই কিবা পঢ়িব বিচাৰিছে সেইটো তেওঁ পঢ়িব পৰা নাই কোনোবাই হয়তো চাগে কিবা উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছে কৰিব পৰা নাই বাৰে বাৰে ফেইলিয়ৰ হৈছে কাৰোবাৰ অৰ্থনৈতিক সমস্যাৰ জড়িত হৈ আছে জুৰুলা হৈ গৈছে সেইসকলে ডিপ্ৰেশ্যনত ভুগি বা এংজাইটিত ভুগি তেওঁলোকে বহু সময়ত মানে এনেকুৱা মাদক দ্ৰব্যৰ মানে আশ্ৰয় ল'বলগীয়া হয় গতিকে এই সকলোবোৰ সমস্যাবিলাক আজি আমি কেৱল ডাক্তৰসকলে বা আমাৰ মেডিকেল প্ৰফেশ্যনেল মানুহে মেডিকেলৰ লগত জড়িত ব্যক্তিসকলে ইয়াৰ আমি সমাধান কৰিব নোৱাৰোঁ এই সমস্যা সমাধান কৰিব নোৱাৰোঁ সমাজৰ সকলো আৰু এটা আমি সচেতন কৰি গঢ়ি তুলিব লাগিব ড্ৰাগছটো কি মাদক দ্ৰব্যটো কি মদটো কি চিগাৰেটটো কি ধপাতটো কি টেবলেটছ এইবিলাক স্নায়ৱিক যিটো সাইক'ট্ৰপিক টেবলেটনো কি সকলোবোৰ কথা আমাৰ ৰাইজক যদি আমি বুজাব পাৰোঁ আমাৰ যুৱ প্ৰজন্মসকলক যদি আমি তেওঁলোকক বুজাব পাৰোঁ আৰু এটা সুস্থ সমাজখন যদি আমি যদি গঢ়িব পাৰোঁ তেন্তে আমি নিশ্চয় এই সমস্যাটো সমাধান কৰিব পাৰিম ইয়াৰ লগতে আৰু খুব গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ যিটো লেজিসলেশ্যন আৰু যিটো ল এণ্ড অৰ্ডাৰ যিটো আমাৰ হেৰি আছে তেখেতসকলে কৰি আছে কাম এটা আমাৰ ল এণ্ড অৰ্ডাৰৰ যিখিনি আছে যি মানে অথৰিটি আছে এডমিনিষ্ট্ৰেটিভ অথৰিটি আছে ল এণ্ড অৰ্ডাৰৰ অথৰিটি তেওঁলোকে নিশ্চয় কাম কৰি আছে গতিকে আমি সমাজত আমাৰ এইটো দায়িত্ব থাকিব প্ৰতিজন ব্যক্তিৰ যে এই যিটো মাদক দ্ৰব্যৰ যোগানটো ক'ৰ পৰা আহি আছে এতিয়া ড্ৰাগছেই হওক বা ভাঙেই হওক বা হিৰইনেই হওক বা সেই টেবলেটটো সেই উৎসটো কি সেই উৎসটো আমি মষিমূৰ কৰিব লাগিব এই চেইনটো আমি ক্ৰেক কৰিব লাগিব সেইটো উৎসটো আমি নাইকিয়া কৰিব পাৰিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে আমি এটা প্ৰবল জনমত গঢ়ি এটা সচেতনতাৰ এটা সৃষ্টি কৰিব এৱাৰনেছৰ আমি সৃষ্টি কৰিব লাগিব এখন সমাজত যদি মদৰ যদি বাহুল মানে প্ৰচাৰ থাকে বিৰাট অবাধ প্ৰচাৰ কৰা আছে আজিকালি এলকহল ইমানেই মানে ইজিলি এভেইলেবল চৰকাৰে বান্ধি দিছে যে এটা বয়স এটা সীমিত মানে প্ৰাপ্ত বয়স্ক নহ'লে কেতিয়াও মানে এলকহলটো যোগান কৰা নাযায় মদটো তেওঁলোকে ক্ৰয় কৰিব নোৱাৰে সেইটো ব্যৱস্থা আছে কিন্তু তাৰ মাজে বিভিন্ন উপায় বিভিন্ন ধৰণৰ উপায় উলিয়াই তেওঁলোকে সেইটো গ্ৰহণ কৰে সেইবিলাক দিশতো আমি কনচাৰ্ণ অথৰিটিয়ে ল এণ্ড অৰ্ডাৰ এজেঞ্চিয়ে সেইবিলাকৰ প্ৰতি চকু ৰাখিব লাগিব আৰু সমাজৰ সচেতন ব্যক্তিসকলেও আমি তাৰ প্ৰতি এটা বিশেষ চকু ৰাখিব লাগিব কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সুস্থ সবল এটা দিশ আমি দেখুৱাই যাব লাগিব এইটো এটা ড্ৰাগমুক্ত আৰু এই মাদকমুক্ত এখন সমাজ গঢ়ি আমি তেওঁলোকৰ হাতত দি থৈ যাব লাগিব আৰু সেইটো কৰিব পাৰিলে মই ভাবোঁ যিখিনি মইখিনি কৈছোঁ এইখিনি কৰিব পাৰিলে আমি এই মাদক দ্ৰব্যৰ যিটো আসক্তি আছে যিটো ড্ৰাগ এডিকশ্যন আছে যিটো ছাবষ্টেঞ্চ এবিউজৰ আছে ইয়াৰ এই সমস্যাটো আমি কিছু হ'লেও বহুখিনি হ'লেও আমি সমাধান কৰিব পাৰিম ধন্যবাদ